নমস্কাৰ, মই মানৱ প্ৰবীণ। এটা খুব দৰকাৰী কথা ক'বলৈ আহিলোঁ, কাৰণ এইটো কথা এতিয়া মই কৈ থৈ নিদিলে মোকো পাপে চুব। এইকেইদিন বিহু অনুষ্ঠান আৰম্ভ হোৱাৰ পৰা গতিকে জুবিনদাৰ গীত পৰিৱেশনক লৈ যথেষ্ট বিতৰ্ক হৈছে আৰু বিতৰ্ক হ'বলগীয়া কথাও বাৰু। কিন্তু তাৰ মাজতে মই দুটামান খুব গুৰুত্বপূৰ্ণ কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকক। এক, জুবিনদা জীয়াই থকা কালতে আমি দেখিছিলোঁ যে জুবিনদাৰ কিছুমান গীত আছিল যিবোৰ জুবিনদাৰ বাহিৰে বেলেগ কোনোবা কণ্ঠশিল্পীয়ে যে জীৱনত গাব পাৰিব মোৰ মনে নধৰিছিল। তাৰ মাজত বহুতকেইটা গীত আছে। মই নিজেও জুবিনদাৰ লগত বহুত দিন ফাংচন কৰিছিলোঁ আৰু এনেও আজি 30 বছৰে গান গাই আছোঁ। কিছুমান গীত জীৱনত গাবলৈ কোনোদিনে চেষ্টা কৰা নাই। তেনেকুৱা প্ৰত্যেকজন শিল্পীৰে কিছুমান মাষ্টাৰপিচ থাকে, যেনেকৈ জয়ন্ত হাজৰিকাদেৱৰ মৃত্যু সাৱটি সমাধিথলীত। এই গীতটো পৃথিৱীৰ কোনো কণ্ঠশিল্পীৰ কণ্ঠতে অসমীয়া মানুহে শুনিব নিবিচাৰে, কিন্তু জয়ন্ত হাজৰিকাৰ কণ্ঠতেই শুনি ভাল লাগে। জয়ন্ত হাজৰিকাৰ বহুত গান বেলেগে গায়, ভাল লাগে, কিন্তু এই মৃত্যু সাৱটি সমাধিথলীত এইটো মাষ্টাৰপিচ। ঠিক সেইদৰে জুবিনদাৰ বহুত তেনেকুৱা গীত আছে যিবোৰ মাষ্টাৰপিচ, যি অকল জুবিন গাৰ্গেহে গাব পাৰে। আনকি মই ইমানটোও ক'ব পাৰোঁ যে পিছৰ ফাললৈ কেইটামান গান জুবিনদায়ো নিজে গাব নোৱাৰা হৈ আহিছিলে। গতিকে এতিয়া নতুন কণ্ঠশিল্পীসকলৰ পৰা খুব সাংঘাতিক গাব বুলি আশা কৰাটো আমাৰ ভুল হৈছে। খালি জুবিনদাৰ গীতক বিকৃত কৰি গোৱাটোও কোনো কাৰণতে মানি ল'ব নোৱাৰি। সেইটো কাৰণে ইতিমধ্যে ক্ষমা খুজিছে। গতিকে ইমানো এগ্ৰেছিভ হ'ব নালাগে কথাবোৰ যে কোনোবাই কেছ দি দিব। তেনেকৈ হ'লে দেখোন নতুন প্ৰজন্মৰ শিল্পীসকলে জুবিনদাৰ গান গাবলৈকে ভয় কৰিব। কিন্তু জুবিনদাৰ আৱৰ্তমানত জুবিনদাৰ গানবোৰতো কোনোবাই গাই থাকিব লাগিব ন, চৰ্চা এটা চলি থাকিব লাগিব। গতিকে ইমান উগ্ৰও নহ'ব কোনো। আৰু তাতোতকৈ ডাঙৰ কথা যে এই বেংগলী অসমীয়া এনেকুৱা ধৰণৰ ধাৰণাবোৰলৈ নানিব, কাৰণ জুবিনদায়ো বেংগলত বহুত গীত গাইছিলে। আৰু মই আজি এটা কথা শুনি অকণমান খেলি মেলি লাগিছে। সেইটো হ'ল কি, যে এই মৰ্মিতা মিত্ৰ বুলি ছোৱালীজনীক খুব টাৰ্গেট কৰি লোৱা নিচিনা লাগিছে, কাৰণ তেখেতে বিহু ফাংচন বহুত পাইছে। সেইটো এটা কথা কিন্তু দেই। কিন্তু মোৰ ক'বলগীয়াটো এইটো যে জুবিনদা জীয়াই থাকোঁতেই জুবিনদাই নিজেও কৈ গৈছিলে যে ছোৱালীয়ে মোৰ গীত গাবলৈ সাধাৰণতে সাহস নকৰে। মৌমিতাই গাইছে আৰু মৌমিতাক ৰাইজে আদৰি লৈছে। গতিকে মৌমিতা কিমান সুৰত গায় বেসুৰত গায় মই ক'বলৈ নাযাওঁ, কিন্তু মৌমিতাক সাধনাৰ প্ৰয়োজন আছে। আৰু খালি এই মৌমিতাক জুবিনদাৰ গান গোৱাৰ কাৰণে কেছ দিছে, কিবা দিছে, এইবোৰ অলপ বেছি হোৱা যেন পাইছোঁ মই। যিহেতু তেখেতে মানি লৈছে, ক্ষমা খুজিছে ৰাজহুৱাভাৱে। আৰু মই ভাবোঁ যে এটা সুস্থ বিতৰ্ক হওক, জুবিনদাৰ গানৰ স্বৰলিপিবোৰ হ'ব লাগিব, জুবিনদাৰ গানৰ ভাল কৰ্মশালা হ'ব লাগিব। মই ভাবোঁ, অন্তৰৰ পৰা বিশ্বাস কৰোঁ, জুবিনদাৰ গানকেইটা একুৰেটলি গাব পৰা মহিলা কণ্ঠশিল্পী সবিতা শৰ্মা। সবিতা বাইদেউক গান গাবলৈ মাতক, তেতিয়া গম পাব যে জুবিনদাই গাই থকা নিচিনা লাগিব। কাৰণ তেওঁলোক দুয়োৰে স্কুল একেখন, উৎপল শৰ্মাৰ স্কুলত পঢ়িছিলে দুয়ো। গতিকে দুয়োৰে গায়কী একে, কম্পন একে, তেওঁলোকৰ মিৰ একে, শ্ৰুতিবোৰ একেধৰণে লয়। বহুত কথা আছে। গতিকে বাকী শিল্পীসকলে শ্ৰদ্ধা জনাই, জুবিনদাৰ কণ্ঠৰ অধিকাৰী কোনো হ'ব নোৱাৰে। গতিকে শ্ৰদ্ধা জনাই গান গাইছে, ধুনীয়াকৈ গাবলৈ দিয়ক। বেছি অশান্তি কৰিলে শিল্পীসকলে দিগদাৰ পাব নহয়, ভয় খাব। জুবিনদাই যেতিয়া ভূপেনদাৰ গান গাইছিলে, জুবিনদাক সাংঘাতিক সমালোচনা কৰিছিলে। জুবিনদাই যেতিয়া জয়ন্ত হাজৰিকাৰ গান গাইছিলে, জুবিনদাক সাংঘাতিক সমালোচনা কৰিছিলে। কিন্তু জুবিনদা নীলকণ্ঠ আছিলে। জুবিনদাই এই আলোচনা সমালোচনা বুকুত সামৰি ল'ব পাৰিছিলে। কিন্তু সকলো জুবিন গাৰ্গ নহয়, ভয় খাব।